মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ টপাৰ বেবী ইউটিউব চেনেল চাই থকাৰ বাবে। হয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এতিয়া প্ৰত্যেকটো ছেকেণ্ড পাৰ হৈ আছে অতি মূল্যৱান সময়। তোমালোকৰ লাইফৰ এইকেইটা সময় তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, গুৰুত্বপূৰ্ণ পইণ্ট, খুবেই মূল্যৱান তোমালোকৰ কাৰণে এই সময়খিনি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ অৱগত হৈছে যে 2025 বৰ্ষৰ মেট্ৰিক তথা HSC পৰীক্ষাৰ কাৰণে ইতিমধ্যে ৰুটিন প্ৰকাশ কৰিছে আৰু তোমালোকৰ এইটো সকলোৱে অৱগত হৈছে। তোমালোকৰ এতিয়া প্ৰশ্ন হ'ল যে 2025 বৰ্ষৰ যিটো পৰীক্ষা সেইটো অতি শীঘ্ৰেই অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু কম সময়ৰ ভিতৰতে যিহেতু এক্সাম দিবলৈ ওলাইছে, ছাত্ৰ ছাত্ৰীসকলে কৈ আছে যে ইমান কম সময়ৰ ভিতৰতে আমাৰ কোৰ্চ কমপ্লিট কৰি কেনেকৈ ভাল এটা ৰিজাল্ট কৰিম। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো এতিয়া ধ্যান দিয়া যে অতি কম সময়ৰ ভিতৰত তোমালোকে কেনেকৈ ভাল ৰিজাল্ট কৰিবা। তোমালোকে পঢ়াৰ ধ্যান দিয়া, মনোযোগ তোমালোকে ষ্টাডিত দিয়া। তোমালোকে ফেচবুক, ইউটিউব এইবিলাকত লাগি নাথাকিবা, মোবাইল কমকৈ ইউজ কৰা, তোমালোকৰ পঢ়াত ধ্যান দিয়া। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু অতি শীঘ্ৰে অনুষ্ঠিত হ'বলৈ গৈ আছে, যিহেতু অতি কম সময় তোমালোকে পাইছা, বেছি সময় তোমালোকে পঢ়িবলৈ পোৱা নাই, তোমালোকৰ কিছুমানৰ চিলেবাছো এতিয়ালৈকে কমপ্লিট হোৱা নাই। চ' তোমালোকে সেইটো মাইণ্ডত নাৰাখি তোমালোকে কেনেকৈ ভালকৈ ৰিজাল্ট এটা কৰিব পাৰা সেইটো মাইণ্ড দি তোমালোকে পঢ়া ষ্টাৰ্ট কৰা, পঢ়ি থাকা। যদি কোনোবাই ভাল কিতাপ এতিয়ালৈকে কিনা নাই মেট্ৰিকৰ কাৰণে, তেন্তে মেট্ৰিকৰ কিতাপ এটা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, তোমালোকে তাৰ পৰা অৰ্ডাৰ কৰিব পাৰা। বা HSCৰ কিতাপ তোমালোকে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি কেনেকুৱা ধৰণৰ একাউণ্টেঞ্চি কিতাপৰ লিংক আছে, তোমালোকে তাৰ পৰা ল'ব পাৰা। তোমালোকৰ ভাল ৰিজাল্ট কৰিবলৈ তোমালোকে ভাল কিতাপ অধ্যয়ন কৰিব লাগিব আৰু মনোযোগটো তোমালোকে পঢ়াত ভালকৈ দিব লাগিব। নেক্সট কথাটো হ'ল, আজিৰ ভিডিঅ'ত তোমালোকে এটা ৰুটিন দেখুৱাইছোঁ যে 2024-25 বৰ্ষৰ HSCৰ ৰুটিনটো বহুতে কৈ আছে যে ভালকৈ বুজা নাই। তোমালোকক স্ক্ৰীনৰ পৰা দেখুওৱা হৈ আছে যে ৰুটিনটো ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে, তোমালোকে ৰুটিনটো ভালকৈ অধ্যয়ন কৰা দেখা যে ইয়াত ফেব্ৰুৱাৰী 13 তাৰিখৰ পৰা তোমালোকৰ এক্সাম আৰম্ভ হ'ব। প্ৰথমটো এক্সাম ইংলিছ আৰু সেইটো আফটাৰনুন ছেশ্যনত আৰম্ভ হ'ব 1:30 পৰা 4:30লৈকে। তো তোমালোকৰ এক্সামৰ যিটো টাইম দিয়া হৈছে তাৰ 20 মিনিট আগতে তোমালোকে এক্সাম চেণ্টাৰত পাবা, কিয়নো তাত তোমালোকৰ ৰিপৰ্টিং কৰা হ'ব, তোমালোকে চেক কৰা হ'ব। নেক্সট আন এটা ফেব্ৰুৱাৰী 14 তাৰিখত তোমালোকৰ মিউজিক গ্ৰুপ, এইটো যিসকল ছাত্ৰ ছাত্ৰী লৈছে সিহঁতৰ কাৰণে। নেক্সট ফেব্ৰুৱাৰী 15 তাৰিখত আছে স্বদেশ অধ্যয়ন এক্সাম আফটাৰনুন ছেশ্যনত। বেছিভাগ এক্সাম যিটো সেইটো আফটাৰনুন ছেশ্যনতে তোমালোকৰ। ইয়াত চোৱা 17 তাৰিখত আছে ফিজিক্স, একাউণ্টেঞ্চি, এডুকেশ্যন। মাজত এদিন দুদিনকৈ সময় দিছে আৰু তোমালোকৰ পঢ়িবলৈ ভাল হ'ব, ৰিজাল্টৰ ক্ষেত্ৰত ভাল হ'ব তোমালোকৰ। যিহেতু চোৱা ইয়াত 17 মাৰ্চ তোমালোকৰ লাষ্ট ডেট আৰু ইয়াত তাত এক্সাম আছে ছ'চিয়লজি, এইটো আৰ্টছৰ বিষয় হয় চাগে, আৰু এন্থ্ৰপ'লজি লাষ্টত আছে। তোমালোকে ভালকৈ পঢ়া, সময় নাই। আজি ভিডিঅ'টো এইখিনি আছিলে।